এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ যে KYC কৰাটো কোন সকল লোকৰ কাৰণে মেণ্ডেটৰী অৰ্থাৎ আপুনি যদি ৰন্ধন গেছ লৈ আছে বা গেছ চিলিণ্ডাৰ যদি আপুনি লয় তেনেহলে আপুনি KYC কৰিব লাগিব নে নালাগে সেইটো আপুনি গম পাব। এতিয়া হৈছে যে আপোনালোকে গেছ চিলিণ্ডাৰটো বুক কৰাক লৈ চৰকাৰে কোনবিলাক নীতি নিয়ম আনিছে। প্ৰথমটো নীতি নিয়ম হৈছে যে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰন্ধন গেছ আপোনালোক সকলোৱে চাগে নিশ্চয় ইউজ কৰে আৰু ৰন্ধন গেছক লৈ মাজতে দেশত যিটো হাহাকাৰ সৃষ্টি হৈছিলে সেইটো বৰ্তমানলৈকে ভালদৰে মাৰ যোৱা নাই, কিন্তু মাজতে যিটো পৰিস্থিতি সৃষ্টি হৈছিলে সেইটো এতিয়া নাই বাৰু। কিন্তু তাৰ পাছতো ৰন্ধন গেছক লৈ কিছুমান নতুন নীতি নিয়ম আহিবলৈ গৈ আছে অহা 1 মে তাৰিখৰ পৰা, যিবিলাক নীতি নিয়মৰ বিষয়ে আপুনি যদি ভালদৰে জানি বুজি নথয় তেনেহ'লে আপুনি গেছ চিলিণ্ডাৰ এটা পোৱাত সমস্যা হ'ব পাৰে। এতিয়া KYC কোন সকল লোকে কৰিব লাগিব, কোন সকল লোকে কৰিব নালাগে, গেছ বুকিঙক লৈ কিবিলাক নতুন নীতি নিয়ম আহিছে, প্ৰত্যেকটো কথা আজি এই ভিডিঅ'টোত আমি ডিটেইলত আলোচনা কৰিম। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব। সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেটৰ লগতে চৰকাৰী চাকৰিৰ নতুন এপ্লাই হওক বা স্কলাৰশ্বিপৰ নতুন এপ্লাই হওক বা কিবা চৰকাৰী আপডেট থাকিলে মই চেনেলত ভিডিঅ' বনোৱাৰ আগতেই তাত আপডেটসমূহ দি দিওঁ। বা আপোনালোকে যদি আমাৰ থ্ৰুদি কিবা অনলাইনৰ কাম কৰিব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলৰ সকলোবিলাক ডিটেইলছ দি থোৱা আছে, আপোনালোকে ডাইৰেক্টলি আমাৰ লগত যোগাযোগ কৰি সেই কামসমূহ কৰিব পাৰিব। গতিকে হোৱাটছআপ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, টোটেলি ফ্ৰী হয়। সোনকালে এই ভিডিঅ'টো চাই আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ যে KYC কৰাটো কোন সকল লোকৰ কাৰণে মেণ্ডেটৰী অৰ্থাৎ আপুনি যদি ৰন্ধন গেছ লৈ আছে বা গেছ চিলিণ্ডাৰ যদি আপুনি লয় তেনেহ'লে আপুনি KYC কৰিব লাগিব নে নালাগে সেইটো আপুনি গম পাব। এতিয়া চাওক, আপোনালোকে যদি KYC কৰা নাই, বহুত দিন KYC কৰা নাই, তেনেকুৱা ক্ষেত্ৰত আপোনালোকেতো KYC কৰিব লাগে সেইটো জানেই। যিসকল উজ্জ্বলা স্কিমৰ আণ্ডাৰত আহে অৰ্থাৎ PMAY স্কিম যিসকল হোল্ডাৰ হয় তেওঁলোকৰ কাৰণে KYC কৰাটো মেণ্ডেটৰী হয়, তেওঁলোকে KYC কৰিবই লাগিব। যদি আপুনি KYC নকৰে তেনেহ'লে আপুনি গেছ চিলিণ্ডাৰ লাভ নকৰে। যদি আপুনি KYC কৰিলে তেনেহ'লে আকৌ কৰাৰ প্ৰয়োজন নাই, কিন্তু যিসকলে কৰা নাই মই তেওঁলোকক কৈছোঁ যে তেওঁলোকে কৰিব লাগিব, তেতিয়াহে লাভ কৰিব। বাকী যিসকল জেনেৰেল কাষ্টমাৰ হয়, মানে ধৰি লওক প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ আণ্ডাৰত তেওঁলোক নপৰে, যিসকল জেনেৰেল কনজিউমাৰ হয় তেওঁলোকে যদি 9 মাহ পৰ্যন্ত গেছ চিলিণ্ডাৰ লোৱা নাই তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে KYC কৰিব লাগিব, অন্যথা তেওঁলোকে KYC কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। KYCটো আপোনালোকক কিয় কৰিবলৈ কৈছে, কাৰণ আপোনালোকৰ যিটো গেছ চিলিণ্ডাৰ বুকিঙৰ প্ৰচেছ হওক বা অনলাইনত আপোনালোকে গেছ চিলিণ্ডাৰ এটা বুক কৰিবলৈ যিখিনি আপুনি প্ৰচেছ কৰে সেইখিনি যাতে স্মুথলি হয়, মানে আপোনাৰ সকলোবিলাক ডিটেইল যাতে অনলাইনত আপ টু ডেট হৈ থাকে, ফোন নম্বৰৰ পৰা আদি কৰি সকলোবিলাক যাতে আপ টু ডেট হৈ থাকে, আৰু যেতিয়া আপুনি গেছ চিলিণ্ডাৰ এটা বুক কৰে তেতিয়া যাতে প্ৰচেছখিনি স্মুথলি হয় সেইকাৰণে আপোনালোকক যিটো KYC সেইটো কৰিবলৈ কৈছে। যদি আপুনি KYC নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে গেছ চিলিণ্ডাৰটো পোৱাত অসুবিধা হ'ব পাৰে। বাকী যিসকল আৰবানত থাকে তেওঁলোকৰ কাৰণে 25 ডে এটা ডিলে থাকিব, মানে তেওঁলোকে 25 দিনৰ এটা গেপ লৈহে তেওঁলোকে গেছ চিলিণ্ডাৰ বুক কৰিব পাৰিব, আৰু যিসকল ৰুৰেল এৰিয়াত থাকে তেওঁলোকৰ কাৰণে 45 ডেজৰ এটা গেপ থাকিব। বাকী এই যিটো গেপ আছে এইটো মাজে মাজে চেঞ্জেছ হৈ থাকে, কেতিয়াবা ধৰি লওক আপোনাৰ 21 দিনৰ মূৰে মূৰে হৈ যায়, কেতিয়াবা 25 দিনৰ মূৰে মূৰে হৈ যায়। গতিকে আপোনালোকে নিজৰ হিচাপত আপুনি বুক কৰি চাব। যদি আপোনালোকৰ সেইটো বুকিং নহয় তেনেহ'লে লগালগ মেছেজ আহিয়ে যাব যে আপুনি আমুক তাৰিখৰ পৰাহে বুক কৰিব পাৰিব, ঠিক আছে। গতিকে আপুনি গেছ চিলিণ্ডাৰ এটা যেতিয়া বুক কৰে আপুনি যিটো নম্বৰ আছে সেইটো যিটো মিছ কল দিবলগীয়া হয়, সেইটো মিছ কল দিয়াৰ লগে লগে আপোনাৰ যদি গেছ চিলিণ্ডাৰটো বুক নহয় কেতিয়াৰ পৰা আপোনালোকে নেক্সট বুক কৰিব পাৰিব তাত তলতে ডেটটো আহি যায়, সেইমতে আপুনি বুক কৰিব লাগিব। লগতে আপুনি যেতিয়া গেছ চিলিণ্ডাৰ বুক কৰে, গেছ চিলিণ্ডাৰ বুক কৰাৰ সময়ত আপোনালোকে যিখিনি তেওঁলোকৰ অফিচিয়েল ৱেবছাইট বা এপ্লিকেশ্যন সেইসমূহৰ থ্ৰু দি আপোনালোকে বুক কৰিব। যদি আপুনি মিছ কল দি বুক কৰে তেতিয়া বেলেগ কথা, যদি আপোনালোকে ডাইৰেক্টলি এপ্লিকেশ্যনৰ থ্ৰু দি বুক কৰে বা পৰ্টেলৰ থ্ৰু দি বুক কৰে, যিবিলাক অফিচিয়েল ছাইট হয় সেইবিলাকৰ থ্ৰু দি কৰিব, কাৰণ তেতিয়া কি হ'ব তেওঁলোকৰ বহুতবিলাক কেছবেকো চলি থাকে, যাৰ ফলত আপোনালোকে গেছ চিলিণ্ডাৰ এটা বুক কৰাৰ পাছত আপোনালোকে তাৰ পৰা কিছুমান কেছবেকো লাভ কৰিব। এতিয়া মই আপোনালোকক KYC ৰিলেটেড যিখিনি কনফিউজন আছিলে সেইখিনি দূৰ কৰি দিলোঁ। এতিয়া হৈছে যে আপোনালোকে গেছ চিলিণ্ডাৰটো বুক কৰাক লৈ চৰকাৰে কোনবিলাক নীতি নিয়ম আনিছে। প্ৰথমটো নীতি নিয়ম হৈছে যে এতিয়াৰ পৰা OTPটো মেণ্ডেটৰী হ'ব, মানে আপুনি গেছ চিলিণ্ডাৰ এটা যেতিয়া ডেলিভাৰীটো ল'ব তেতিয়া আপোনালোকে OTP দিয়াটো মেণ্ডেটৰী হয়। OTP নিদিয়াকৈ আপুনি গেছ চিলিণ্ডাৰ এতিয়া কোনো কাৰণত ল'ব নোৱাৰিব। আৰু কিবা কাৰণত যদি ধৰি লওক বোলে আপোনালোকৰ ফোন নাম্বাৰটো আপ টু ডেট হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত যিসকল ডেলিভাৰী এজেণ্ট থাকিব তেওঁলোকৰ ওচৰত ডাইৰেক্টলি আপুনি যিটো ফোন নাম্বাৰ সেইটো আপ টু ডেট কৰিব পৰাৰ সুবিধাও থাকিব। গতিকে আগত যেনেকৈ আপুনি গেছ চিলিণ্ডাৰ নৰ্মেলি লৈছিলে তেনেকৈ এতিয়া গেছ চিলিণ্ডাৰ আপুনি ল'ব নোৱাৰিব। আচলতে এইটো হৈয়ে আছে বহুত দিনৰ পৰা, কিন্তু এতিয়া এইটো মেণ্ডেটৰী হৈ গৈছে আৰু আপোনালোকে OTPটো দিবই লাগিব, তেতিয়াহে আপুনি যিটো গেছ চিলিণ্ডাৰ সেইটো আপোনালোকে লাভ কৰিব। এটা বেয়া খবৰো আছে, খবৰটো হৈছে কি
1 মে'ৰ পৰা যিটো গেছ চিলিণ্ডাৰৰ প্ৰাইচ আছিলে এইটো বৃদ্ধিও হ'ব পাৰে এইটো 100% কনফাৰ্ম নহয় যেহেতু প্ৰত্যেক মাহে মাহে গেছ চিলিণ্ডাৰ প্ৰাইচ না অলপ বাঢ়ে না অলপ কমে গতিকে এইবাৰ যেটো চান্স আছে হেতু গেছ চিলিণ্ডাৰ প্ৰাইচটো অলপ বঢ়াই চান্স আছে গতিকে আমি তাৰ বিষয়ে সবিশেষ 1 তাৰিখে জানিব পাৰিম বাকি যিসকলে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত আবেদন কৰিব বিচাৰে উজ্জ্বলা আঁচনিৰ অনলাইন আবেদন প্ৰক্ৰিয়া যেহেতু বৰ্তমান অনলাইনত হৈ আছে আপুনি যদি অনলাইন আবেদন কৰিব বিচাৰে তেনেহলে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ যেটো ৱেবছাইট আছে ও ৱেবছাইটটোৰ লিংক আমাৰ WhatsApp চেনেলত দি থোৱা আছে গতিকে আপোনালোকে ৱেবছাইটটোত গৈ মেলি আপুনি যোনটো এজেন্সিতে গেছ বুক কৰিব বিচাৰে মানে আপুনি HP হয় ভাৰত গেছ লয় বা ইণ্ডিয়ান লয় যোনটোতে আপুনি ল'ব বিচাৰে হেতুতে আপোনালোকে গৈ আপুনি প্ৰসেছখিনি কৰিব লাগিব তাত আধাৰ কাৰ্ড লাগিব ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইখিনি আপোনালোকে কৰাৰ পাছত আপোনাৰ যেটো PMUI অৰ্থাৎ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ যি আবেদন প্ৰক্ৰিয়া হেতু কমপ্লিট হ'ব যেটো এজেন্সি আপোনালোকে বুক কৰিব মানে যেটো এজেন্সি আপোনালোকে এপ্লাই কৰা সময়ত সিলেক্ট কৰিব সেই এজেন্সিৰ লগত আপুনি যোগাযোগ কৰি বাকিখিনি প্ৰসেছ কৰিব লাগিব তাৰ আপুনি ডকুমেন্টছ জমা দিবলগীয়া হ'ব পাৰে আৰু তাৰ পাছত যিখিনি প্ৰসেছ এজেন্সি আপোনাক সকলোখিনি বুজাই দিব বাকি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত এপ্লাই কেৱল যিসকল মহিলা আছে তেওঁলোকৰ নামতহে কৰিব পাৰিব পুৰুষে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিত আবেদন কৰিব নোৱাৰে তাতো কিছুমান ক্ৰাইটেৰিয়া আছে যিখিনি ক্ৰাইটেৰিয়া আপুনি ভিতৰত পঢ়িলেহে এই আঁচনিখনৰ সুবিধা আপোনালোকে লাভ কৰিব গতিকে এইকেইটা আছিল যে আপোনালোক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰিনত আৰু এটা ভিডিও ওলাই আছে নিশ্চয় এই ভিডিওটো চেক আউট কৰিব যথেষ্ট গুৰুত্বপূৰ্ণ হয় মই লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ